আজি ৰাতিপুৱাই শুই উঠিয়ে হাতত ফোনটো লৈ লৈছোঁ ৰাতিপুৱা সময়কণ দেখাওঁ বুলি। এইফালে মায়ে ফুল ছিঙি আছে, যিহেতু আজি আমাৰ নামঘৰত সকাম আছে, তাৰে কাৰণে এয়া ফুল অলপমান ছিঙি ল'লে। আৰু মা যোৱাৰ পাছতেই মই বনালোঁ মেগী। একেবাৰে চিম্পলকৈ বনাইছোঁ। ইয়াতে মই জলকীয়া এটা কাটি লৈ দি দিছোঁ। কেতিয়াবা এনেকৈও খাই চাব, বহুত বেছি ভাল লাগে। আৰু মেগী ৰেডি হৈ গ'ল, মেগী খালোঁ। আৰু তাৰ পাছত যিহেতু নামঘৰত সকাম আছিলে, তাৰে 2 কপি ফটো উঠাই আনিছিলে, তাকে মই এড কৰি দিছোঁ। মায়ে যিহেতু ভালকৈ ফটো মাৰিব নাজানে, চ' ফটোটো অকণমান বেয়া হৈ আছে। আৰু এইফালে প্ৰসাদ নামঘৰৰ পৰা লৈ অহা, এতিয়া বাৰু নাখাওঁ, ৰাতিলে কিবা বনাব। আৰু আজি আমাৰ দুপৰীয়া ভাতৰ লগত আছিলে এইফালে অমলেট, আৰু লগত আছিলে বেঙেনা আৰু আলুৰ ভাজি, আৰু আছিলে দালি, আৰু লগতে আছিলে কুন্দুলি বইল। আৰু ইভিনিঙত আমি খালোঁ এয়া আম, আৰু আম খাই লৈ এতিয়া আমি চাইছোঁ এয়া লাফটাৰ চেফ, আৰু এয়া চালোঁ। আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, লগ পাম মোৰ নতুন এটা ভিডিঅ'ত। বাই।